নিগদতি হুত শুনি হন কম যেন কথা পাছে এতে কবচন বুলি ব্যাসহুত মন হইয়া যে বেছে এৰা জগতক যিটো দেখয় কৃষ্ণময় ব্ৰহ্মৰূপী বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানে মুখ কৃষ্ণ আমাৰ বাপজনাৰ নামটো হিৰণ চহৰীয়া বাপজনাৰ বাসগৃহত উপস্থিত থকা মোৰ গুৰুতুল্য বাপাঠৰ পাইমাতৃ সমস্ত জনা আজি এওঁলোকৰ গৃহত যি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পাঠভাগ আয়োজন কৰিছে আৰু এই পাঠভাগত আহিব পাই আমাৰ জীৱন ধন্য হৈছে। এওঁৰ আইগৰাকী কিছুদিন আগত আমাৰ উত্তৰ বেতনা শ্ৰী শ্ৰী শংকৰদেৱ ভট্টত শৰণ ভাগ লৈ আহিছিলে। সেইদিনাই তেওঁৰ লগত প্ৰথম দেখা সাক্ষাৎ আমাৰ জগন্নাথ বাপৰ লগত গৈছিলে। সেইদিনা প্ৰথম দেখা সাক্ষাৎ, তাৰপিছতে সেইদিনাই কৈছে বোলে আমাৰ ঘৰত ভাগৱত পাঠ পাতিম, আহিব লাগিব। আৰু তাৰ কাৰণে কৈছো হ'ব বাৰু যাম। আৰু আজি সেই দিনটো মানে আপোনালোকৰ আগত একেলগে থাকিব এটা সৌভাগ্য ঘটিছে। যিকি নহওক আজিৰ যি অধ্যায় আপোনালোকৰ মাজত ওলাইছে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান, অতি গুৰুত্বপূৰ্ণ ভজন মাৰ্গৰ অধ্যায়। ইয়াত শৰণ মাৰ্গৰ কথা নাথাকে, ইয়াত কেৱল ভজন মাৰ্গৰ কথা, অৰ্থাৎ যে ঈশ্বৰ কেনেকে ভজিব লাগে বা পৰীক্ষিতে ভাগৱত কথা শুনি একেলগে তেওঁ ব্ৰহ্মজ্ঞান লাভ কৰিছিলে। 7 দিন 7 ৰাতি ভাগৱত কথা। আৰু আজি আমাৰ মানুহবিলাকে ভাগৱত পাঠ আয়োজন কৰি আছে, এনেকে 7 দিন 7 ৰাতিও কৰে, কিছুমানে 1 মাহো কৰে, আৰু কিছুমানে শুনি শুনি বুঢ়াই হৈ গল। কিন্তু ভাগৱতে কি কৈছে এইটো মানি লব পৰা নাই। মহাৰাজ পৰীক্ষিতে 7 দিন 7 ৰাতি শুনি ভাগৱত গতি পালে। এই কলি যুগত তেওঁ ভাগৱত শুনিয়েই তেওঁ গতি পালে। আৰু আমাৰ নৰ মনুষ্যসকলৰ এতিয়া মানে শুনি আছো কিন্তু আমি ভাগৱত মুখী হৈ উঠিব পৰা নাই। এইটো হল তেওঁৰ আৰু আমাৰ মাজত পাৰ্থক্য। গতিকে মহাৰাজ পৰীক্ষিতক যেতিয়া মহামুনীন্দ্ৰ মহন্ত শুকদেৱে ভাগৱত কথা কব গৈছিলে, প্ৰথম স্কন্ধৰ পৰা 12 স্কন্ধলৈ তেওঁ ভাগৱত কথা কৈছে। তেতিয়া আহি তেওঁ মানে একে শেষৰ চোৱাত উপস্থিত হৈছে আহি বোলে, হে ৰাজন, মই তোমাক এতিয়া ব্ৰহ্ম জ্ঞানৰ কথা মানে কব যাম। আৰু এই ব্ৰহ্ম জ্ঞান তেওঁৰ লাভ হল যে নিগদতি হুত শুনিও হৌনক যেন কথা ভৈল পাছে। তেওঁৰ গুৰুদেৱ সুতে কৈছে যে হে ৰাজন, যে সুতমুনিয়ে এই কথাখিনি সৌনক আদি মুনিসকলৰ আগত কৈ আছে যে এতেক বচন বুলি ব্যাসভূত মৌন হৈ আছে। ব্যাসভূত অৰ্থাৎ এই কথাখিনি কৈ মহামুনীন্দ্ৰ মহন্ত শুকদেৱে মৌন হৈ আছে। আৰু এই মৌন হৈ থকাৰ কথাখিনি কোনে কৈ আছে? সুতে সৌনক আদি ঋষিসকলৰ আগত কৈ আছে। নৈমিকাৰণ্যত মহামুনি সুতে সৌনক আদি কৰি ঋষিসকলৰ আগত কৈ আছে। কি বুলি কৈছে? যে এই কথাখিনি ইয়াৰ আগত এই কথাখিনি কৈ মহামুনীন্দ্ৰ মহন্ত শুকদেৱে কি হৈ গল? মৌন হৈ গল। এই বুলি কৈছে। তাৰমানে প্ৰভুসকল এই ভাগৱত এক জাগাত কৈ আছে সুতে সৌনক আদিৰ আগত ঋষিসকলৰ আগত কৈ আছে, আৰু একফালে কৈ আছে সুকে পৰীক্ষিতৰ আগত কৈ আছে। এনেকে বিভিন্ন প্ৰকাৰে
মানে এই ভাগৱতৰ স্কন্ধবিলাক বৰ্ণনা হৈ আছে। কেতিয়াবা কপিল দেৱতী সংবাদ চলি থাকে, কপিলে দেৱতী মাকৰ লগত কৈ থাকিব, এনেকে বিভিন্ন প্ৰকাৰে চলি আছে। এতিয়া মৌন হৈ আছে জগতৰ যিটো দেখুৱাই কৃষ্ণময় ব্ৰহ্মৰূপী মহামুনি আৰু যিজন মহাগুৰুৱে ভাগৱত ব্যাখ্যা কৰি আছে, তেওঁ গোটেই জগতখন ব্ৰহ্মময় দেখা পায়, গোটেই জগতখন কৃষ্ণময় ব্ৰহ্মময় দেখা পায়। তেওঁ যিফালে চাই সেইফালে কেৱল কৃষ্ণ বা পৰম ব্ৰহ্মক তেওঁ দেখা পায়, যিয়ে নেকি ভাগৱত পঢ়ি আছে। সেইকাৰণে ভাগৱত পঢ়াসকলৰ লগত এটা কথা আছে, যিয়ে ভাগৱত ব্যাখ্যা কৰিব আহে বা যিয়ে ভাগৱতৰ আসনত বহে, তেওঁ সৰ্বপ্ৰথম শৰণ ভজন লোৱাটো একদম কৰ্তব্য, প্ৰাথমিক কাম, 1 নম্বৰ কথা। 2 নম্বৰ কথা, তেওঁ নিৰামিষধাৰী হ'ব লাগিব, অৰ্থাৎ সমস্ত ভূততে তেওঁ বিষ্ণু বুদ্ধি দেখা পাবই লাগিব। তেওঁ কণী খাব নোৱাৰিব, মাছ খাব নোৱাৰিব, নিয়ম নীতি পালিব লাগিব, নহলে বক্তা আৰু শ্ৰোতাৰ মাজত পাৰ্থক্যটো দেখোন নাথাকিব। গতিকে সেইকাৰণে যে এই ভাগৱতে যদি ক্ৰিয়া কৰিব লাগে, তেতিয়াহ'লে যিয়ে নেকি ভাগৱত ব্যাখ্যা কৰিব আহে, তেওঁ এই নিয়মখিনি একদিনৰ কাৰণে মানিলে নহয়, বোলে মই পুথি চোৱাৰ দিনাহে মই মানিছো, এনেকুৱা নহয়। তেওঁ জীৱন যদি এইটো সাধনা চলাই যাব লাগিব, তেতিয়াহে তেওঁ মানে সম্পূৰ্ণকে তেওঁ দাবীদাৰ কৰিব পাৰে বোলে এইখনত বহিব পাৰে, এইটো তেওঁ ভাবিব পাৰে। এইকাৰণে কৈছে যিজন মহামুনি এতিয়া কৈ আছে ভাগৱত কথা, তেওঁ গোটেই জগতক ব্ৰহ্মময় দেখা বুলি কৈছে। গোটেই জগতক ব্ৰহ্মময় দেখা পাবই লাগিব এজন গুৰুৱে। তেওঁ যদি নিজে অন্ধ হৈ থাকে, নিজে যদি দেখা নাপায়, তেওঁ আনক কি বুজাব? তেওঁ নিজে যদি শৰণ নলয়, তেওঁ ভাগৱতৰ ব্যাখ্যা কেনেকে কৰিব? আনৰ আগত কেনেকে শৰণৰ কথা কৰিব? কাৰণ ভাগৱততো বাৰে বাৰে কৈ আছে শৰণ ল'ব লাগে, শৰণ ল'ব লাগে। তেওঁ যদি নিজেই শৰণ নলয়, মানুহক কেনেকে ক'ব বোলে শৰণ ল'ব লাগে, শৰণ ল'ব লাগে? আগতে তেওঁ নিজে ল'ব লাগিব, নিজে হৈ উঠিব লাগিব। হয়, হয়, আপোনাৰ য'ত ভাল লাগে শৰণ। আমি কোনো ইয়াত বেলেগ মানুহ এতিয়া মানে উপদেশী গুৰুহে এইবিলাক। শৰণ এজনে আছে আমাৰ মহাপুৰুষ শংকৰদেৱ গুৰুজনা। শংকৰদেৱ গুৰুজনাৰ নিচিনা গুৰু আৰু আমাৰ এই মুলুকত বিচাৰি পাবৰ কাৰণে দ্বিতীয়জন নাই। গতিকে আমিও শংকৰ গুৰুৰ ওচৰতে শৰণ লৈছো। গতিকে তেওঁৰ যিবিলাক নেকি নিৰ্ধাৰিত কৰি থোৱা তেওঁ মানে দি থৈ দিছে, যাৰ ওচৰত তেওঁৰ বস্তু পায়, নাম বস্তু তেওঁৰ হেৰিয়াকৈ যি বস্তু পায়, তেনেকুৱা যি পন্থা আছে, যিটো আপোনাৰ ভাল লাগে আপুনি তেনেকুৱা ভাবেই যাব। শৰণভূমি জাতি বুলি কৈছে। শৰণভূমি জগন্নাথ শ্ৰীকৃষ্ণ পুৰুষোত্তম, অকল শ্ৰীকৃষ্ণ পুৰুষোত্তমকহে শৰণ ল'ব। হয়, কৃষ্ণক ভজিব লাগিলে আপোনাৰ গুৰু লাগিব নহয়। পুৰুষোত্তম বুলি পেলাই আপুনি ডাইৰেক্ট যাব নোৱাৰে নহয়। কৃষ্ণক ভজিব লাগিলে আপোনাৰ গুৰু লাগিব। বিনা গুৰু চৰণে ভকতি ৰপতি মুকুতি কবও নহয়। আপুনি কব পাৰে বোলে মই কোনো গুৰু নধৰো। আৰে ভগৱান কৃষ্ণ ইয়াৰ আগত কৈ থৈ গল শান্তিপনি মুনিক গুৰু ধৰিছে, কোনে ধৰা নাই? যিমান মহাপুৰুষ আহিছে ঈশ্বৰী পৰ্যন্ত গুৰু নধৰাকে কাৰো জীৱনত গতি হবই নোৱাৰে। যিমানে আপুনি যুক্তি নিদিয়ক, যিমানে যুক্তি দি দিন ৰাতি একাকাৰ কৰি নিদিয়ক, আপোনাৰ মনে মিলে গুৰু দেখাজনকে যদি আপুনি মান্যতা নকৰে, নেদেখা কৃষ্ণক কেনেকে শ্ৰদ্ধা কৰিব? আপুনি দেখাজনকে যদি যিকোনো এজন মহন্তৰ ওচৰত ল'ব পাৰে, কোনোবাই শৰণাচাৰ্যৰ ওচৰত ল'ব পাৰে, কোনোবাই সপ্তাধিকাৰৰ ওচৰত ল'ব পাৰে। দেখাজনকে যদি আপুনি মই মান্যতা নকৰো, নেদেখাজন কৃষ্ণক আপুনি কেনেকে মান্যতা কৰিব? কথা হ'ল এইটো, ভাগৱতৰ কথা এইটো। গতিকে সেইকাৰণে আমি দেখাজনক যাতে উপদেশী গুৰু হিচাপত ল'ব পাৰো, উপদেশী গুৰু তেওঁ। কিন্তু আমাৰ পৰম গুৰু হ'ল জগত গুৰু শংকৰদেৱ। গতিকে এতিয়া ক'লে যে ব্ৰহ্মময় দেখা পাবই লাগিব এজন ভাগৱত বক্তাই। যদি ব্ৰহ্মময় দেখা নাপায়, যদি ভাগৱতৰ আসনত বহি কমেডি কৰিব আহে, ঘৰৰ কথা পাতি ধান কাটাৰ কথা কৈ কমেডি কৰিবৰ কাৰণে যদি আহে, তেতিয়াতো শ্ৰোতাবিলাকো তাকেই ভাল পায়। যদি কোনোবাই হাঁহি উঠা কথা কয়, হয় নে নহয়? হাঁহি উঠা কথা ক'ব লাগে, সুৰটো ভাল হ'ব লাগে, বাকী ব্যাখ্যা যিয়ে নহয়। তেনেকুৱা যদি হয়, তেতিয়াহ'লে কি নহয়, সেইটোৰে কোনো ধৰণৰ কাম নহ'ব, পানীত কোবাই থকাৰ নিচিনা হ'ব, সাঁচ নলয়। গতিকে সেইকাৰণে ইয়াতে ক'লে যে জগতক, গোটেই জগতক তেওঁ ব্ৰহ্মময় দেখা পায়। সেইজন মহামুনি এতিয়া মৌন হৈ আছে। বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানে মুখত শুনি, আৰু তেওঁৰ মুখৰ পৰা এই বৈকুণ্ঠৰ শাস্ত্ৰ, কল্পটোৰ শাস্ত্ৰ তেওঁৰ মুখৰ পৰা এটা এটাকৈ ওলাব, যিয়ে নেকি এই বিধি বিধানবিলাক মানি ভাগৱত ব্যাখ্যা কৰে। আৰু যিয়ে বিধি বিধানবিলাক নামানে, তেওঁৰ মুখৰ পৰাও এইবিলাক কথা নোলায়। যিমান ভজন মাৰ্গৰ কথা ওলালেও তেওঁ কিছুমান হাঁহি, কিছুমান বিভিন্ন প্ৰকাৰৰ কৌতুক কৰি থৈ গুচি যায়।
এই শাস্ত্ৰ হল বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ বুলি কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ আৰু ভগৱন্তই কৃপা কৰি বিভিন্ন কারণে কারণে আনি আমার মাজত এই শাস্ত্ৰ বিদিত কৰাই দিছে ইয়াত ইমান সুন্দৰ কথাবিলাক লিখা আছে যে আমি মাত্ৰ লব লাগে ৰসত চতুৰ লোকসকলেহে এই ভাগৱতৰ কথা লব পাৰে সেইকাৰণে কি বুলি কৈছে এই সকল নিগম কল্পতৰু তাৰ ফল ভাগৱত হুকমুখে কি ভূমিত মলাবিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰসয়মৃত পৰম সন্তোষে পিউক ৰসয়মৃত যে ৰসত চতুৰ যিসকল লোক আছে তেওঁলোকে এই ভাগৱতৰ ৰসবিলাক পান কৰিব পাৰে সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত আগতে ভাগৱত কি হৈ আছিলে ফল হৈ আছিলে তাৰপিছত কি হৈ গ'ল সুকে মুখে আহি ভূমিত কৰিলে সুক মুখে আহি কি হৈ গ'ল এই ভাগৱত ফলৰূপী যেতিয়া এই ভাগৱত ভূমিত কৰিলেহি পৰীক্ষিত কোৱাৰ চলেৰে তেতিয়া আকৌ ক'লে ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন আপোনাৰ সকলোৰে ৰসত চতুৰ লোকসকলে এই ভাগৱত কথা পান কৰিব পাৰে যি ৰসত চতুৰ নহয় ৰসত চতুৰ নোহোৱা লোকে ইয়াত আহিলেও ভাগৱতৰ ৰস পান কৰিব নোৱাৰে গতিকে ৰসত চতুৰ যিটোজন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউকৰ ৰসমৃত বুলি কৈছে গতিকে পৰম সন্তোষেৰে ইয়াৰ পৰা যি ৰস ওলাই এই ৰসবিলাক কি কৰিব দিছে পান কৰিব দিছে ইয়াৰ পৰা যি ৰস ওলাই যি ৰস নিৰ্গত হয় ভাগৱত পঢ়িলে এই ৰসবিলাক আমি কি কৰিব লাগে একান্ত মনে পান কৰিব লাগে আৰু এই পান কৰিব পাৰে কোনে চতুৰ লোকসকলেহে এই ৰসবিলাক পান কৰিব পাৰে এতিয়া কথা হল এতিয়া যেনেদৰে অন্ধ মানুহৰ আগত এখন দাপোনৰ যেনেকুৱাকে প্ৰয়োজন নাই অন্ধ মানুহৰ আগত দাপোনখন দেখাই থাকিলেও কিবা হ'ব নেকি নহয় ঠিক তেনেকুৱা যাৰ ভিতৰত জ্ঞান নাই প্ৰজ্ঞা নাই প্ৰজ্ঞাবিহীন লোকৰ আগত ভাগৱত কথা ক'লে কিবা কাম দিব নেকি নিদিয়ে যাৰ ভিতৰত কোনো ধৰণৰ জ্ঞান নাই অজ্ঞানী লোকৰ আগত যদি ভাগৱত কথা কৈ থকা হয় যিমান ক'লেও তেওঁৰ কাণত নোসোমায় এইবিলাক কথা যাৰ ভিতৰত প্ৰজ্ঞা নাই ভাগৱতত ক'ব এতিয়া ইয়াৰ পিছত এই কথাখিনি ক'ব যে পানীত যদি আমি চেনি ঘাটি থাকো চেনিখিনি ধুনীয়াকে গল খাই যাব ঘাট খাই যাব কিন্তু যদি আমি তাতে যদি বালি অলপমান যদি ঘাটি থাকো তেতিয়াহ'লে এইখিনি যেনেকুৱাকে ঘাট নাযায় কিছুমান মানুহৰ আগত ভাগৱত কথা কৈ থাকিলেও ভাগৱতে তেওঁৰ জীৱনত ক্ৰিয়া নকৰে তাৰমানে তেওঁ যেনেকুৱাকে বালিখিনি ঘাটি থাকিলেও তাৰ লগত ঘাটনি নাযায় ঠিক তেনেকুৱাকে কিছুমান মানুহৰ আগত ভাগৱত যিমান কৈ থাকিলেও তেওঁৰ জীৱনত ক্ৰিয়া নকৰে কিয় ক্ৰিয়া নকৰে কাৰণ তেওঁ সুদৃঢ় বিশ্বাসে এই কথাবিলাক ল'ব পৰা এনেকুৱা কথা গতিকে সেইকাৰণে কৈছে যে যিয়ে নেকি এবাৰ এই কথাবিলাক শুনিব পাৰে তেওঁ সমস্ত জীৱনত কৃপা প্ৰাপ্ত হ'ব পাৰে ও হৰিৰ মনৰ মল দূৰ ভৈল ও গুচিল মোহ ও পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত ইয়াত আকে ৰাজাৰ দ্ৰৱ ভৈল চিত্ৰ তনুৰ মানচিত ধৰে নয়ন আনন্দে মগন ভৈল কটুখন পৰিলম তচি
কোনোবাই একান্ত মনে শ্ৰৱণ কৰে শৰীৰ মনৰ মল দূৰ হৈল গুচিল মহ আন্ধাৰ শৰীৰৰ মল গুচিব আৰু মনৰ মল গুচিব যদি কাৰোবাৰ মনৰ মল আছে এইটো গুচাবৰ কাৰণে তো বেলেগ চাবোন নাই শৰীৰৰ মলবিলাক গুচাবৰ কাৰণে বিভিন্ন প্ৰকাৰৰ সাবুন শ্যাম্পু ফেস ওয়াশ বিভিন্ন প্ৰকাৰৰ আছে কিন্তু মনৰ মল গুচাবৰ কাৰণে এটাই উপায় আছে যে তুমি সাধু সন্তৰ সংগত বহি কৃষ্ণ নাম লোৱা ৰাম নাম লোৱা ৰাম নাম কৃষ্ণ নাম যিয়ে লয় তেওঁৰ মল ভিতৰৰ মল গুচিব বাহিৰৰ মল গুচিব বাহিৰৰ মল কেনেকৈ গুছে এতিয়া ভাগৱতত আহিছে সবে গা ধুই আছে বাহিৰৰ মলটো গুচি গৈছে নহলে তো গা ধুব সময় নহলে কিছুমানৰ বলে কাম কৰি আছে এতিয়া গা ধুবৰ সময় নাই আৰু কিন্তু ভাগৱত অনুষ্ঠানত পঢ়াৰ কাৰণত কি হৈছে ইয়াত সবে পৰিষ্কাৰ হৈ আছে গতিকে বাহিৰখন এনেকে পবিত্ৰ হৈছে আৰু ভিতৰখন কেনেকে পবিত্ৰ হ'ব এতিয়া এইবিলাক কথা যদি একান্ত মনে কোনোবাই যদি শ্ৰৱণ কৰে যদি একান্ত মনে শ্ৰৱণ কৰে তেতিয়াহ'লে কি হৈ যাব ভিতৰৰ মলিটো পৰিষ্কাৰ হ'ব যেনেদৰে গংগাত গা ধুলে মানুহৰ বাহিৰখনে পবিত্ৰ হয় ভিতৰখন পবিত্ৰ নহয় আৰু এই ভাগৱত গংগাত যদি কোনোবা ওচৰত আহে তেওঁ কি হৈ যায় ভিতৰে বাহিৰে পবিত্ৰ হয় যদি তেওঁ কিবা কাৰণত এবাৰ যদি চাইছে ভাগৱত পঢ়ি থকা বা ভকতক যদি এবাৰ যদি তেওঁ দৰ্শন কৰিব পাৰিলে চকু হালেদি এবাৰ যদি তেওঁ হাত দুহাত তুলি যদি কৃষ্ণ বুলি যদি এজন ভকতক ক'ব পাৰিলে ৰাম বুলি যদি তেওঁ মুখৰ পৰা ওলাইছে শ্ৰৱণত দৰ্শনত বা স্পৰ্শনত কি হৈ যায় তেওঁ গতি পাব পাৰে শ্ৰৱণ কৰিলে নহলে দৰ্শন কৰিলে নহলে স্পৰ্শ কৰিলে কি হৈ যাব পাৰে তেওঁ পুণ্য লাভ কৰিব পাৰে এই হল ভাগৱতৰ ইয়াত ডাঙৰ মহিমা সেইকাৰণে কৈছে এই কৰ্ণৱতে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত জল ৰজ কমল যেহে নহৰ টকালে স্বভাৱতে নিৰ্মল কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত কাণৰ পথেৰে যদি কিবা কাৰণত কাৰোবাৰ যদি এবাৰ এনে ইচ্ছাকৃতই ভাৱে হওক বা অনিচ্ছাকৃত ভাৱে হওক যদি কৃষ্ণ নাম ৰাম নাম বা তেওঁৰ গুণ নাম যদি কোনোবাই এবাৰ শ্ৰৱণ কৰিব পাৰিলে তেওঁ ভিতৰে বাহিৰে পবিত্ৰ হ'ব কেনেকৈ যে যেহেন শৰত কালে স্বভাৱতে নিৰ্মল হয় বুলি কৈছে যেনেকৈ বাৰিষাৰ পানীবিলাক খুব লেতেৰা হৈ থাকে এতিয়া নদীৰ পানীবিলাক চাব একদম খোলা পানী আহে আকৌ পুখুৰী পানীবিলাক চাব খুব খোলা হয় লেতেৰা হয় বৰষুণ দি থাকিলে বাৰিষা কিন্তু এতিয়া শৰৎকাল পৰিছে মানে এতিয়া কি হৈছে পানীবিলাক ফটফটীয়া হৈ আছে কোনোবাই যেন ফিল্টাৰ কৰি দিছে পানীবিলাক ঠিক তেনেকুৱা কৈছে যে জলৰ যতেক মল যেহেন শৰৎ কালে স্বভাৱতে নিৰ্মল হয় জলৰ যেনেকৈ মলবিলাক শৰৎকালত এনেই নিৰ্মল হৈ যায় ঠিক তেনেকুৱাকে ভকতৰ সংগত যদি কোনোবাই এবাৰ ৰাম নাম কৃষ্ণ নাম যদি এবাৰ শ্ৰৱণ কৰিব পাৰিলে তেতিয়াহ'লে তেওঁ ভিতৰে বাহিৰে কি হৈ যাব পাৰে পৰম পবিত্ৰ হৈ যাব পাৰে নিৰ্মল হৈ যাব পাৰে আৰু কৈছে যে শৰীৰ মনৰ মল দূৰ হৈল গুচিল মোহ আন্ধাৰ আৰু এনেদৰে ভাগৱত কথা শুনি শুনি মহাৰাজ পৰীক্ষিতৰ মনৰ মোহ আৰু আন্ধাৰ বিলাক তেওঁৰ গুচি গ'ল ইমান সুন্দৰকৈ শুনিছে আৰু আমি এই পৰীক্ষিত কোৱা ভাগৱতখনে আমি যেতিয়া শুনি আছো গাই আছো আমাৰ গতি নোহোৱাৰ কাৰণটো কি আমি এটা হিচাপত ক'বলৈ পৰীক্ষিত ভাৱে কৈ আছে মোকতো কোৱা নাই পৰীক্ষিত ভাৱে কৈ আছে কৈয়ে থাকে আৰু এইবিলাক কৰ্মটো সদায় দিওঁ আৰু কিবাকে আমাৰ হ'ল ক্লাইণ্টটো এইটো সেইকাৰণে আমি আমাৰ জীৱনত ভাগৱতে ক্ৰিয়া নকৰে বা আমি ভাগৱতমুখী হ'ব নোৱাৰো মেইন কাৰণটো হ'ল এইটো গতিকে সেইকাৰণে পৰীক্ষিতে কেনেকে শুনিলে বোলে মোৰতো মৃত্যু হ'ব 7 দিনৰ ভিতৰত 7 দিনৰ ভিতৰতো মই মৰিম গতিকে 7 দিনৰ ভিতৰত মৰিম যেতিয়া কি কৰিব লাগে যে ভাগৱত কথা শুনিব লাগে আৰু এই তেওঁ কিমান গুৰুত্ব সহকাৰে শুনিলে আৰু শুনি তেওঁ কি কৰিলে কলিৰ প্ৰাক মুহূৰ্তত তেওঁ গতি লাভ কৰিলে গতিকে এতিয়া পৰীক্ষিতৰ বাৰু 7 দিন 7 ৰাতি তেওঁ থাকিব বুলি তেওঁ গমেই পালে বোলে 7 দিন থাকিব এতিয়া আমি কোনদিনা মৰো আমি কোনো ক'ব নোৱাৰো কিন্তু আমাৰ সবৰে কিন্তু 7 দিনেই হয় অকল পৰীক্ষিতৰে 7 দিন নহয় এই আমাৰো 7 দিনেই হয় সোমবাৰৰ পৰা দেওবাৰৰ ভিতৰত
দিন ৰাতিৰ ভিতৰত যিকোনো এটা সময়ত আমি মৰিবই লাগিব এইখন হ'ল মৃত্যু লোক মৃত্যু মানে মৃত্যু লোকত মৰিবই লাগিব এদিন আগত বা এদিন পাছত পৰীক্ষিতৰ জীৱনত এটা ভাগ্য যে তেওঁ গম পাইছে বোলে অহা 7 দিনৰ ভিতৰত মই মৰিম এইটো পৰীক্ষিতৰ জীৱনৰ কাৰণে ভাগ্য এতিয়া আমাৰ কথাটো হ'ল কি আমিতো নাজানো এতিয়া কোনটো বা 7 দিনত মৰো এতিয়া আমাৰ কথাটো হ'ল এইটোহে এতিয়া কোন বা 7 দিনত মৰিব লগা হয় পৰীক্ষিতে বাৰু তেওঁ অহা 7 দিনত মৰিব এতিয়া আমি হয়তো কালিও মৰি যাব পাৰো এতিয়াও মৰি যাব পাৰো ঠিক নাই গতিকে সেই কাৰণে কি কৈছে আমাৰতো আৰু সাৱধান আমি আৰু সাৱধান হৈ এই ভাগৱত কথা শুনিব লাগে আৰু এই ভাগৱত কথা শুনিলে সৰ্বপ্ৰথম আমাক এটা কথা কয় সাৱধান হৈ শুনা সাৱধান হ'ব লাগে যদি অসাৱধান বখত যদি ভাগৱত শুনা যায় তেতিয়াহ'লে তেওঁ ভাগৱতে ক্ৰিয়া নকৰে তেওঁৰ জীৱনত যাৰ জাত্যা বিমান থাকে যাৰ জাতিক লৈ বিমান থাকে যাৰ পাণ্ডিত্যা বিমান থাকে যাৰ পণ্ডিতক লৈ বিমান থাকে বোলে মই বহুত জানো এওঁৰ পৰা কি শুনিম যাৰ পাণ্ডিত্যা বিমান থাকে যাৰ ৰূপা বিমান থাকে যাৰ ধনক লৈ বিমান থাকে যাৰ গুণক লৈ বিমান থাকে এইবিলাক মানুহে কেতিয়াও ভাগৱত শুনিব নোৱাৰে সেইকাৰণে আমি ভাগৱত শুনিব আহিলে সাৱধান বুলি কৈছে এইবিলাক আমি বাদ দিব লাগিব সাৱধান বুলি ক'ত লিখা থাকে কাৰেণ্টৰ ট্ৰেন্সমিটাৰ লিখা থাকে ট্ৰেন্সমিটাৰ সাৱধান ডেঞ্জাৰ খাতৰা যদি কোনোবাই জানিয়ে হওক নাজানিয়ে হওক যদি ট্ৰেন্সমিটাৰত লাৰি দিয়ে সেইটো বেল্টিব চেছ আৰু যদি নালাৰিবলগীয়া ঠাইত যদি কোনোবাই লাৰি দিয়ে ঠিক কেনেকুৱা কথা এই ভাগৱত শুনিব আহি যদি কোনোবাই অন্য কথাত মন দি থাকে বা এনেকুৱা যদি কিছুমান শিক্ষাগত অৰ্হতা লৈ বা নিজৰ গুণগত বা এনেকুৱা কিছুমান যদি অহংকাৰ লৈ যদি ভাগৱতৰ ওচৰত বহে ভাগৱতে তেওঁৰ জীৱনত ক্ৰিয়াও নকৰে উল্টাকে তেওঁৰ জীৱনত পাপহে লৈ যাব পাৰে পুণ্য অৰ্জন কৰি দিব নোৱাৰে গতিকে সেইকাৰণে এই ভাগৱত শুনিলে আমি সৰ্বপ্ৰথম সাৱধান হ'ব লাগে ভাগৱত পঢ়ি থকাৰ সময়ত চাহ তামোল দিব নালাগে আৰু দিলেও মানুহ আহিলে একদম বাহিৰতে দি ইয়াত বহাই দিব যদি নিদিলে নহয় একদম দি উঠিয়ে ইয়াত বহাই দিব আৰু ইয়াৰ মাজত চাহ তামোলৰ ব্যৱস্থা নহয় এইবিলাক খাব নালাগে যদি ভাগৱতৰ এই মানে অনুষ্ঠানখন যদি পূৰ্ণাংগ কৰিব খুজিলে ইয়াৰ মাজত এইবিলাক কোনেও খাব নোৱাৰে কিয় নোৱাৰে মহাৰাজ পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনি এতিয়া ব্ৰহ্মজ্ঞান পালে আৰু আমি 2 ঘণ্টা 3 ঘণ্টা বা 2.5 ঘণ্টা ভাগৱত পাঠ শুনিম আমি যদি আৰু ইটো আনো সেইটো আনো মানুহক মানে বহিমুখী কৰাই দিব নালাগে ইন্দ্ৰিয়বিলাক যদি বহিমুখী কৰাই দিয়া যায় আমাৰতো ইন্দ্ৰিয়বিলাকে কেৱল খায়ে ভাল পায় বোলে চাহটো পাই থাকিলে ভালে পায় তামোল পাই থাকিলে ভালে পায় কিন্তু নালাগে দিয়কচোন খাবৰ কাৰণে গতিকে তেতিয়া একদম এজন বক্তাই কি কৰিম বুলি আহে মানে অলপ বিদায় দিম বুলি আহে কিবা অকণমান বিদায় দিম কিবা অকণমান শিকক জানক এই বুলি বক্তা এজন ওলাই আহে ঘৰৰ পৰা ঈশ্বৰক একদম সেৱাকাৰী ওলাই আহে যিকোনো বক্তা বোলে তুমি যাতে মোৰ কণ্ঠস্থিতি হৈ কিবা অকণমান বলোৱা এই বুলি ঈশ্বৰক কাবুকাবুকি কৰি আহে তাৰপিছত যেতিয়া নেকি চাহৰ আড্ডা চলে তাৰপিছত এইখিনি সম্পূৰ্ণ ভাৱধাৰা একদম গুচি যায় সেইকাৰণে এইটো কৰিব নালাগে আৰু যিকি নহওক মহাৰাজ পৰীক্ষিতে 7 দিন 7 ৰাতি একো নোখোৱাকৈ তেওঁ ভাগৱত কথা শুনি তেওঁ গতি পালে এই হ'ল তেওঁৰ কথা তেওঁ মানে নিজক লোৱাৰ নিচিনাকে লৈছে ভাগৱত এই কথাবিলাক তেওঁ কি কৰিছে এই কথাবিলাক তেওঁ নিজক মানে নিজৰ ভিতৰত তেওঁ এপ্লাই কৰিছে এইখিনি নিজৰ ভিতৰত তেওঁ মানে খটুৱাইছে এই কথাখিনি তেওঁ জীৱনত মানে এনেকুৱাকৈ লৈছে কথাখিনি তেওঁ মানে নিজৰ ভিতৰত সোমাই লোৱাৰ কাৰণত তেওঁ গতিও পালে আৰু আমাৰ কি হয় যে আমাৰ ভাগৱত আমি তো আৰু নিজে নুশুনোৱে এইবিলাক ঈশ্বৰকে শুনাও আমি ভাগৱতবিলাক যেনিবা ঈশ্বৰে নাজানে কিছুমানে 7 দিন 7 ৰাতি ভাগৱত পাতে ব্যাখ্যা নাই কাক শুনে আছে ভাগৱতবিলাক পঢ়ি যদি ব্যাখ্যা নকৰে মানুহে কি বুজি পাব বুজা কেজনে বাৰু বুজিলে বেছিভাগেতো নুবুজে অধিকাংশই নুবুজে বুজা কেজন মানে বুজি পালে কি কৈ আছে কি গাই আছে বুজি পাই আছে কিন্তু অধিকাংশই নুবুজে কাক শুনে আছে ভাগৱতখন ঈশ্বৰক শুনে আছে এয়া ঈশ্বৰৰ বাণী ঈশ্বৰৰ মুখৰ বস্তু আকৌ ঈশ্বৰকে আমি শুনে আছো এইটো কেতিয়াও নহয় গতিকে 1 ঘণ্টাই হওক 2 ঘণ্টাই হওক যি নেকি ভাগৱত পঢ়া যায় আমি কি কৰিব লাগে এই কথাখিনি আমি নিজৰ ভিতৰত ল'ব লাগে এইখিনি মোক কৈ আছে গুৰুদেৱে এই বুলি ল'ব লাগে তেতিয়া জীৱনত ক্ৰিয়া কৰিব এইখিনি কথা অমুকক কৈ আছে পৰীক্ষিতক কৈ আছে এই অমুকক কৈ আছে এনেকুৱা নহয় মানে মোক কৈ আছে মই জীৱনত পালন কৰিব লাগিব এই বুলি ল'লে খুব ভাল হ'ব
গতিকে এতিয়া কৈছে যে যিয়ে নেকি এনেদৰে নিজৰ ভিতৰত এই বস্তুখিনি ল'ব পাৰে তেওঁ শৰীৰৰ আৰু মনৰ মল দূৰ হৈ যাব আৰু মুখ আন্ধাৰবিলাক তেওঁৰ গুচি যাব। মুখ যিমানবিলাক মোহত থাকে মানুহবিলাক বোলে মোৰ ঘৰ মোৰ মাটি মোৰ ল'ৰা মোৰ ছোৱালী এনেকুৱা বিভিন্ন প্ৰকাৰৰ মোহবিলাক তেওঁৰ গুচি যাব। পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত হিয়াত আকি ৰাজাৰ আৰু পৰম ঈশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণ মহাৰাজ পৰীক্ষিতৰ হিয়াত আহি স্থিতি হৈ গ'ল। এইটো হ'ল ডাঙৰ কথা, হৃদয়ত স্থিতি লোৱা। ভগৱন্ত পুৰুষে পৰীক্ষিতৰ হৃদয়ত আহি কি হৈ গ'ল? বিৰাজমান হৈ গ'ল, স্থিতি হৈ গ'ল। দ্ৰৱ ভৈল চিত্ৰ তনু ৰোমাঞ্চিত ঝৰে নয়নৰ নীৰ। তেওঁৰ চিত্ৰটো দ্ৰৱীভূত হৈ গ'ল। ইয়াৰ আগত যে মই কৈছো দ্ৰৱীভূতৰ কথা, যে সেই বালি যেনেকুৱাকে দ্ৰৱীভূত নহয় পানীৰ লগত, মানে ঘাট খাই নাযায়, যেনেকুৱাকে নিমখ বা চেনি ঘাট খাই যায়, ঠিক তেনেকুৱা পৰীক্ষিতৰ হৃদয়খন কোমল কৰি লোৱাৰ কাৰণত তেওঁ ঈশ্বৰৰ লগত দ্ৰৱীভূত হৈ গ'ল। একদম দ্ৰৱীভূত, দ্ৰৱণীয় আৰু মানে বিজ্ঞানত এইবিলাক দ্ৰৱীভূত বুলি মানে শব্দবিলাক বেছিকে পায়, বিজ্ঞান পঢ়াবিলাকে বুজি পাব। আৰু পৰীক্ষিতৰ তনু ৰোমাঞ্চিত হৈ গৈছে, ৰোমাঞ্চিত। ঝৰে নয়নৰ নীৰ, ৰোমাঞ্চ শৰীৰটো তেওঁহে বুজি পাব যিয়ে ভকতি কৰি মানে তেওঁ ৰোমাঞ্চিত হৈ পাইছে কেতিয়াবা। এদিন হলেও যদি জীৱনত ৰোমাঞ্চিত হৈ পাইছে কেতিয়াবা ভক্তি কৰি। জীৱনততো মানুহে বহুতৰ কাৰণে কান্দে, বোলে মোৰ বেমাৰৰ কাৰণে কান্দে, কাৰোবাৰ আমাৰ ওচৰ চুবুৰীয়া বা নিজৰ ঘৰৰ কেইটাৰ বেমাৰৰ কাৰণে বা টকা পইচাৰ কাৰণে ঈশ্বৰৰ ওচৰতে কান্দি থাকে। কিন্তু এবাৰ যদি প্ৰভু ভগৱন্তক প্ৰাপ্তিৰ কাৰণে যদি কোনোবাই কান্দি পাইছে, এইখিনি বুজি পাব তনু ৰোমাঞ্চিত কি বস্তু, কেনেকে তনু ৰোমাঞ্চ হয়। এনেকুৱা কিছুমান ব্যক্তিয়ে মানে নাম গাব আহে, তেওঁৰ নাম গাবই নোৱাৰে, শেষত প্ৰাৰ্থনা গাবই নোৱাৰে, তেওঁ এনেকুৱা অৱস্থা হৈ যায়, বাকীখিনি ধৰি দিব লগা হয়। এই হ'ল তনু ৰোমাঞ্চৰ কথা। আনন্দে মগন ভৈল কটোখন কৰিলন্ত চিত্ত থিৰ। তেওঁ এনেকুৱা আনন্দত মগন হৈ আছে মহাৰাজ পৰীক্ষিত, ভৈল কটোখন কৰিলন্ত চিত্ত থিৰ। তেওঁ চিত্তটো স্থিৰ কৰি লৈছে আৰু একদম তেওঁ আনন্দত আছে। যিফালে চাই সেইফালে তেওঁ কেৱল আনন্দ আনন্দ দেখা পায়, তেওঁ নিৰানন্দ দেখা নাই। মহাৰাজ পৰীক্ষিত তেওঁতো অতি কম বয়সত তেওঁ ঢুকাব লগা হৈছে, আৰু অতি কম বয়সত ঢুকাইও তেওঁ কি হৈ আছে, আজিও তেওঁ স্মৰণীয় হৈ আছে। যদিও পৰীক্ষিতৰ কোনোবাই গুণগান গাই থাকে, তথাপিও তেওঁৰ জীৱনত গতি হ'ব পাৰে। এইজন হল ৰজা পৰীক্ষিত, আমাৰ পৃথিৱীৰ ৭৫ সম্ৰাট মহাৰাজ পৰীক্ষিত। তেওঁ কি আছিলে, তেওঁৰ ৰথ আকাশী পথেৰেও চলিছিলে। যিমান ৰজা আছিলে এই সমস্ত ৰজাবিলাক কি হৈছিলে, এই মহাৰাজ পৰীক্ষিতৰ কৰতলীয়া ৰজা হিচাপত তেওঁলোক আছিল, কৰ কাটল দি চলিব লগা আছিল। পৰীক্ষিত এফালেৰে তেওঁ জন্মসূত্ৰে চক্ৰৱৰ্তী ৰজা, যুধিষ্ঠিৰৰ পৰা তেওঁ চক্ৰৱৰ্তী ৰজা, সেই সন্মানটো তেওঁ আছে। দেউতাকৰ পুত্ৰে তেওঁ চক্ৰৱৰ্তী ৰজা হয়েই, আৰু আনফালেদি তেওঁ বাহুৰ বলত চক্ৰৱৰ্তী ৰজা। তেওঁৰ এনেকুৱা বাহুৰ বল কলিক তেওঁ মাৰি পেলাব খুজিছিলে, কিন্তু কলিৰ তেওঁ চিন্তা কৰিলে যে কলিৰ কিছুমান মহৎ গুণ আছে, যাৰ কাৰণে তেওঁ কলিক মানে বধ নকৰিলে। নহলে কলি তেওঁ মাৰি পেলাব পৰা এনেকুৱা কেপাচিটি আছিলে। তেওঁ এনেকুৱাকে ৰথ চলাইছিলে যে আকাশী পথেৰেও তেওঁৰ মানে ৰথ গৈছিলে, এনেকুৱা সামৰ্থ্যশালী মহাৰাজ পৰীক্ষিত। তেওঁ ইচ্ছা কৰিলে এই অভিশাপ একোৱেই নহয়, এইবিলাক তেওঁ মানে নোহোৱা কৰি দিব পাৰিলেহেঁতেন। কিন্তু মহাৰাজ পৰীক্ষিতে কি নকৰিলে, যে এই অভিশাপক তেওঁ আশীৰ্বাদ বুলি ললে, যে ইমান দিনে মই গমেই পোৱা নাছিলো ৰাজকাৰ্যত থাকি যে আমি যে ঈশ্বৰ ভক্তি কৰিব লাগে, ভগৱানক যে ভক্তি কৰিব লাগে, ইমান দিনে মই গমেই পোৱা নাছিলো। গতিকে হে মুনিসকল, তোমালোকে মোৰ আগত আহি যি শুভ সংবাদ দিলা, তাৰ কাৰণে আপোনালোকৰ ওচৰত পৰম কৃতজ্ঞ। এই হল ৰজা পৰীক্ষিত। আৰু আমাৰ হলে কি, মৰা খবৰ পালে আমাৰ ঠাইতে মানে হাহাকাৰ লাগি যাব, হাহাকাৰ লাগি যাব। অৱনত মাথে উঠি নৰনাথে সংপুষ্ট অঞ্জলি ধৰি অহুকৰ চৰণ পদ্ম দোকানিকম
মাথা তলৈলা সাদৰি এৰাম হলো তক মুখে গদ গদ বাক্যে বুলিলে ৰাজা প্ৰণালী কয়ে পৰমাৰ্থ কৰিলা কৃতক তৰিলো তৰি লৈ আমি মৰিলো মৰিলো বুলি কৈছিল প্ৰথমতে এতিয়া কি ক'লে পৰীক্ষিতে তৰিলো তৰিলো বুলি কৈছে হে গুৰুদেৱ মই তৰিলো মই মৰা নাই গুৰুদেৱ তৰিলো আমাৰ দুৰ্ভাগ্যৰ কথাটো এইটোতে এতিয়া আৰম্ভণিৰ পৰা ওলাই আছে যে আমি কিয় তৰিব পৰা নাই কিয় আমাৰ মানে এই ভাগৱতমুখী কিয় হ'ব পৰা নাই আজিলৈতো বহুতে শৰণে ল'ব পৰা নাই তেওঁলোকে শৰণে ল'ব পৰা নাই কিয় পৰীক্ষিতে এই যে তৰি তৰি মৰাৰ পৰা কৰিলেতো মৰিবই লাগিব 100 বছৰ থাকি মৰিলেও মৰা 10 দিনমান থাকি মৰিলেও মৰা আৰু লাখ কোটি বছৰ থাকি মৰিলেও মৰা কিন্তু মৰাটো খাটাং এদিন মৰিবই লাগিব এদিন চন্দ্ৰ সূৰ্য ডুবি যাব পৃথিৱী কক্ষচ্যুত হ'ব এদিনটো হ'ব এইবিলাক এদিন নহয় এদিন হ'বই গতিকে ইয়াত যিবিলাক আছে এই মধ্য লোকত যিমানবিলাক আমি দেখি আছো চব মৰিব ইয়াত কোনেও নাবাচে কি ঘৰ কি দুৱাৰ কি গাড়ী কি মাটি চন্দ্ৰ সূৰ্য চব শেষ এইবিলাক এটা নহয় এটা দিনত এইবিলাক শেষ হ'ব ডুবিব এইবিলাক চব ডুবিব